Very good morning, dear student. হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক সকলোকে স্বাগত জনাইছোঁ আজিৰ এই ক্লাছটোলৈ। চ' তোমালোকে বহুদিনৰ পৰা তোমালোকৰ IT বিষয়ৰ তোমালোকৰ IT ক্লাছৰ যিখিনি ক্লাছ তোমালোকে আমাৰ এই চেনেলত নাপাই আছা। চ' তোমালোকৰ যিটো পাৰ্ট আছে সেল্ফ মেনেজমেণ্ট স্কিল অৰ্থাৎ এমপ্লয়েবিলিটি স্কিল যেটো তোমালোকৰ কিতাপ আছে সেই কিতাপৰ 2 নম্বৰ দ্বিতীয় নম্বৰ পাৰ্টটো সেই পাৰ্টটোৰ অলৰেডি এটা খণ্ড অৰ্থাৎ এটা ক্লাছ আমি কৰিছোঁ। আজি 2 নম্বৰ খণ্ড আমি আলোচনা কৰিম। কিমান দূৰ আলোচনা কৰিছোঁ আমি চাওঁ অলপ। হাউ টু ইমপ্ৰুভ সেল্ফ মেনেজমেণ্ট স্কিল পঢ়িছোঁ, পজিটিভ থিংকিং, ৰেজাল্ট অৰিয়েণ্টেশ্যন এইবিলাক পঢ়িছোঁ। তোমালোকে যদি আমাৰ আগৰ ক্লাছবিলাক চোৱা নাই তেনেহ'লে আমাৰ আগৰ ক্লাছবিলাক চাই ল'বা, ঠিক আছে? ওকে, চ' আজি আমি য'ৰ পৰা পঢ়া আৰম্ভ কৰিম সেয়া হ'ল ষ্ট্ৰেছ কি হয়, ঠিক আছে? ওকে, ষ্ট্ৰেছ ইজ এ ষ্টেট অফ ফিলিং। ষ্ট্ৰেছ হৈছে এটা অনুভৱ য'ত আমি কি হওঁ, আপছেট হওঁ, তাকে মনটো দুখ হৈ থাকে, আমাক বেয়া লাগি থাকে, আপছেট হওঁ, এনয়েড, আমি খুবেই এনয়েড হৈ যাওঁ, অকলশৰীয়া যেন আমাৰ অনুভৱ হয়, এণ্ড হোপলেছ, আৰু এনেকুৱা অনুভৱ হয় যে আশাবিহীন অনুভৱ হোৱা দেখা পোৱা যায়। There are times when we feel nothing is working right, আৰু সেই সময়টোতে আমাৰ এনেকুৱা অনুভৱ হয় we feel nothing is working right, যে সববিলাক বস্তু হয়তোবা ভালদৰে কাম নকৰি আছে। নাথিং ইজ ৱৰ্কিং ৰাইট, কোনো বস্তুৱে আমাৰ মতে নচলি আছে। ষ্ট্ৰেছ তেতিয়া হৈ যায়, ঠিক আছে? উই আৰ নট এবল টু এচিভ আৱাৰ গ'লছ, আমি তেতিয়া আমাৰ নিজৰ যিবিলাক গ'ল আছে, নিজৰ যিবিলাক আমাৰ লক্ষ্য বা উদ্দেশ্য আছে সেইবিলাক আমি এচিভ কৰিব নোৱাৰা হৈ যাওঁ। এণ্ড ফিল হোপলেছ, আৰু আমাৰ হোপলেছ অনুভৱ হৈ থাকে, অৰ্থাৎ আমি আশাবিহীন হৈ যাওঁ, ঠিক আছে? সকলোবিলাক আশা আমি কি কৰি পেলাওঁ, পৰিত্যাগ কৰি পেলাওঁ। তেতিয়া সেই মুহূৰ্তটোক কি বুলি ক'ম, আমি ষ্ট্ৰেছ বুলি ক'ম। আকৌ এবাৰ কৈ আছোঁ, ষ্ট্ৰেছ ইজ এ ষ্টেট অফ ফিলিং, এটা অনুভৱ হয় এটা, যেতিয়া আমি আপছেট হওঁ, এনয়েড হওঁ, এণ্ড হোপলেছ হৈ যাওঁ। দেয়াৰ আৰ টাইমছ when we feel nothing is working right, যেতিয়া আমাৰ এনেকুৱা অনুভৱ হয় যে সকলোবিলাক বস্তুৱে কি কৰি আছে, ভালদৰে কাম নকৰা হৈ আছে আমাৰ জীৱনত। we are not able to achieve our goal, আমি আমাৰ যিখিনি লক্ষ্য বা উদ্দেশ্য সেইখিনি আমি এচিভ কৰিব পৰা নাই। এণ্ড ফিল হোপলেছ, আৰু আমাৰ কি লাগে, হোপলেছ অনুভৱ হয়, অৰ্থাৎ আমি আশাবিহীন অনুভৱ হোৱা দেখা পোৱা যায়, ঠিক আছে? ওকে, ষ্ট্ৰেছ হৈ গ'ল। এতিয়া সাম অফ দ্য ৱেজ টু মেনেজ ষ্ট্ৰেছ, আমি কি প্ৰকাৰেৰে ষ্ট্ৰেছ মেনেজমেণ্ট কৰিব পাৰোঁ, ঠিক আছে? আমি যদি ষ্ট্ৰেছত থাকোঁ, আমি যদি খুব চিন্তাত থাকোঁ, তেনেহ'লে কেনেকৈ আমি ষ্ট্ৰেছ মেনেজ কৰিম, বা আমি ভালদৰে ষ্ট্ৰেছখিনি আমাৰ জীৱনত ৱেলকাম জনাই সিহঁতক বিদায়ো দিব পাৰিম, এইটো মেনেজমেণ্ট কৰা বুলি কয়। অ'কে, ষ্টে পজিটিভ, আমি সদায় কেনেকুৱাকৈ হৈ থাকিব লাগে, পজিটিভ হৈ থাকিব লাগে। এণ্ড এনালাইজ, লগতে সদায় আমি এনালাইজ কৰিব লাগিব, অৰ্থাৎ আমি বুজি উঠিব লাগিব যদি আমাৰ জীৱনত ষ্ট্ৰেছ আহিছে, কিয় আহিছে, ঠিক আছে? এনালাইজ কৰা, এনালাইজ হোৱাট ইজ গয়িং ৰং, আমি এনালাইজ কৰিব লাগিব যে আমাৰ জীৱনত কি বেয়া চলি আছে, গয়িং ৰং ইন এ চাৰ্টেন চিচুৱেশ্যন, এটা নিৰ্দিষ্ট পৰিস্থিতিত আমাৰ জীৱনত কি এনেকুৱা ধৰণৰ বেয়া চলি আছে, সেই বস্তুখিনি আমি কি কৰিব লাগিব, এনালাইজ কৰিব লাগিব। আৰু সদায় আমি কেনেকৈ থাকিব লাগিব, আমি পজিটিভ হৈ থাকিব লাগিব। অ'কে, আফটাৰ ডেট কিপ ইউৰ থট ইন প্ৰেজেণ্ট, তোমালোকৰ যিখিনি থট আছে, যিখিনি চিন্তা আছে, চিন্তাখিনি কোনোদিনো বা কেতিয়াও পাষ্টত নাৰাখিবা আৰু ফিউচাৰত নাৰাখিবা। ক'ত ৰাখিব লাগিব, আমি সদায় প্ৰেজেণ্টত ৰাখিব লাগিব, অৰ্থাৎ বৰ্তমানত ৰাখিব লাগিব। অৰ্থাৎ অতীতৰ কথা ভাবি পিনে আমি চিন্তা ভাৱনা কৰি একো লাভ নাই,
ভৱিষ্যতৰ কথা ভাবি পিনে চিন্তা ভাৱনা কৰি আমি আৰু একো লাভ নাই। তেনেহ'লে কাৰ কথা ভাবিব লাগিব, কোন সময়ৰ কথা ভাবিব লাগিব? প্ৰেজেণ্ট অৰ্থাৎ বৰ্তমান মুহূৰ্তৰ কথা ভাবি আমি কাম কৰি আগুৱাই গৈ থাকিব লাগিব। কথাটো বুজিছোঁ? অ'কে। টক টু ফ্ৰেণ্ড, তোমালোকৰ বন্ধুবৰ্গৰ লগত কথা পাতিব পাৰা, এণ্ড ফেমিলি, লগতে পৰিয়ালবৰ্গৰ লগত কথা পাতিব পাৰা যেতিয়া তোমালোকৰ ষ্ট্ৰেছ অনুভৱ হ'ব, যেতিয়া তোমালোকৰ বেয়া লাগি থাকিব বা চিন্তা আহি থাকিব, তোমালোকৰ ফ্ৰেণ্ডৰ লগত কথা পাতিবা, পৰিয়ালবৰ্গৰ লগত কথা পাতিবা ফৰ কমফৰ্ট। তোমালোকে চাবা এটা কমফৰ্ট তোমালোকে লাভ কৰিবা। কমফৰ্ট লাভ কৰা মানে কি? এটা অলপ ধৰণৰ ভাল লাগি যায়, ঠিক আছে? কমফৰ্টেবল হৈ যাবা তেতিয়া। আফটাৰ ডেট প্ৰেক্টিচ মেডিটেশ্যন। মেডিটেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে যিসকলে ডেইলি ৰেগুলাৰ বেচিছ মেডিটেশ্যন কৰা, তোমালোকে কংগ্ৰেচুলেশ্যন। কাৰণ মেডিটেশ্যন কৰাৰ কাৰণে, ৰেগুলাৰিটি মেইনটেইন কৰাৰ কাৰণে আমাৰ ধৈৰ্যৰ প্ৰয়োজন হয়, আৰু সকলোৰে এই ধৈৰ্য দেখা পোৱা নাযায়। আজিকালি মেক্সিমাম ল'ৰা ছোৱালী, মেক্সিমাম ষ্টুডেণ্টৰ এই ধৈৰ্য বোলা বস্তুটো নাই। সিহঁতে পঢ়া টেবুলৰ সন্মুখত 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বহি থাকিব নোৱাৰে, কেৱল মাত্ৰ মোবাইল খুচৰি থাকিয়ে ভাল পায়। তোমালোকক মই কংগ্ৰেচুলেট কৰিছোঁ, যিসকলে তোমালোকে পাই আছা, যিসকলে তোমালোকে মোবাইলটো কেৱল মাত্ৰ খুচৰি নাথাকি, মোবাইলত যেতিয়া তোমালোকে খুচৰিবা, এই আমাৰ এইবিলাক ক্লাছবিলাক তোমালোকে যাব পাৰা সুন্দৰকৈ। এইবিলাক পঢ়াৰে বস্তু হয়, আল্টিমেটলি তোমাৰ ফাইদা হ'ব, তোমাৰ লাভ হ'ব। সদায় নিজৰ লাভৰ কথা ভাবিবা। এজন ভাল মনৰ ভাল ব্যক্তি হ'বলৈ যত্ন কৰিবা। এই যিখিনি পঢ়ি আছে না তোমালোকে, যে ষ্ট্ৰেছ কি হয়, ষ্ট্ৰেছ কেনেকৈ মেনেজমেণ্ট কৰিব লাগে, আমি কেনেকৈ ষ্ট্ৰেছখিনি কণ্ট্ৰল কৰিম, এই বস্তুবিলাক তোমালোকে নিজৰ ওচৰত সীমাবদ্ধ নাৰাখিবা। তোমালোকে এই বস্তুবিলাক আনক জনাবা। এটলিষ্ট ইজনক তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। এটলিষ্ট ইজনক শ্বেয়াৰ কৰি দিবলৈ যত্ন কৰিব সদায়। যদি ইজনো তোমাৰ পৰা এই ভিডিঅ'টো চাই পিনে দেখি পিনে শিকে কিবা নহ'লে কিবা, তেনেহ'লে তোমালোকে ক'ব পাৰা যে তোমালোকৰ বা আমাৰ মানৱ জীৱন সফল হৈছে বা ভাল হৈছে, বা আজিৰ দিনটো তোমালোকে কিবা এটা ভাল কাম কৰিছে বুলি তোমালোকে ক'ব পাৰিবা। কথাটো বুজা নাই? এনেতো বেয়া কাম বহুত কৰি থাকোঁ আমি, বহুত বেয়া বস্তু শ্বেয়াৰ কৰিয়ে থাকোঁ। এইবাৰ ক্লাছ শ্বেয়াৰ কৰি চোৱাচোন, এই ভাল বস্তুবিলাক সহজে শ্বেয়াৰ নহয়। তোমালোকে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিবা, ভাল হ'বলৈ যত্ন কৰা, ঠিক আছে? চ' প্ৰেক্টিচ মেডিটেশ্যন। আমি মেডিটেশ্যন প্ৰেক্টিচ কৰিব লাগে যদি ষ্ট্ৰেছ মেনেজমেণ্ট কৰিব চাওঁ। এণ্ড য়োগা, অবভিয়াছলি য়োগা যেতিয়া কৰিম তেতিয়া আমাৰ শৰীৰটো নিৰোগী হৈ থাকিব, আৰু নিৰোগী হোৱাৰ লগে লগে আমাৰ কি হ'ব, আমাৰ যোগাৰ জৰিয়তে যিখিনি আমাৰ মনৰ যিখিনি আমাৰ ভাৱধাৰা, যিখিনি মনখিনি আমি কি কৰিব পাৰিম, কণ্ট্ৰল কৰিব পাৰিম, ঠিক আছে? ইয়াতে আমাৰ আগৰ খণ্ডটো, এই খণ্ডটো শেষ হৈ যায়, আৰু তাৰপিছত নেক্সট খণ্ডটো আৰম্ভ হয়, ঠিক আছে? ক্লাছ নম্বৰ 2ত। অ'কে, এতিয়া কৈ আছে ৰেজাল্ট অৰিয়েণ্টেশ্যন। অ'কে, ৰেজাল্ট অৰিয়েণ্টেশ্যন। হোৱাট ইজ ৰেজাল্ট অৰিয়েণ্টেশ্যন? এইবিলাক বস্তুটো তোমালোকৰে বস্তু। মই ভাবোঁ তোমালোকে এইবিলাক বস্তু বুজি পোৱা। ৰেজাল্ট অৰিয়েণ্টেশ্যন কাক কোৱা হয়? ৰেজাল্ট অৰিয়েণ্টেশ্যন মানে হ'ল, তোমালোকে মানি লোৱা যে কিতাপ পঢ়ি আছা, আৰু এই কিতাপ যে পঢ়ি আছা তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে পঢ়ি আছা। তেনেহ'লে তোমালোকৰ অৰিয়েণ্টেশ্যনটো কি? তোমালোকৰ মূল উদ্দেশ্য বা লক্ষ্যটো কি? চিম্পল কথা, ৰেজাল্ট অৰিয়েণ্টেশ্যন তোমালোকৰ মূল উদ্দেশ্য বা মূল লক্ষ্যটো। অ'কে, চ' ৰেজাল্ট অৰিয়েণ্টেশ্যন ইজ এ টাৰ্ম। এটা টাৰ্ম হয়, এটা শব্দ হয়। ইজ এ টাৰ্ম ইউজ টু ডিছক্ৰাইব, যাৰ জৰিয়তে ডিছক্ৰাইব কৰা হয়, অৰ্থাৎ বৰ্ণনা কৰা হয়, যিটো ব্যৱহাৰ কৰি বৰ্ণনা কৰা হয় এ পাৰ্চনছ, এজন ব্যক্তিৰ এবিলিটি মানে কি? এবিলিটি মানে সক্ষমতা। এজন ব্যক্তিৰ সক্ষমতা ব্যাখ্যা কৰা হয় যে টু ৰিকগনাইজ হোৱাট ৰেজাল্ট আৰ ইম্পৰ্টেণ্ট। এজন ব্যক্তিৰ এবিলিটি বা সক্ষমতা বিষয়ে কোৱা হয় যিটো বস্তুৱে ৰিকগনাইজ কৰে, অৰ্থাৎ যিটো বস্তুৱে মাননি প্ৰদান কৰে, যিটো বস্তুৱে ৰিকগনাইজ কৰা মানে তোমালোকে ক'ব পাৰা যে ৰিপ্ৰেজেণ্ট কৰি আছে হোৱাট ৰেজাল্ট আৰ ইম্পৰ্টেণ্ট। কৈ আছোঁ যে কোনোবা এজন ব্যক্তিৰ বাবে
ৰেজাল্টটো তেওঁৰ বাবে ইম্পৰ্টেণ্ট হয় নে নহয়, তেওঁৰ কাৰণে যিটো ফলাফল সেইটো ইম্পৰ্টেণ্ট হয় নে নহয়, এণ্ড দ্য ষ্টেপ নিডেড টু বি টেকেন টু এচিভ দেম। লগতে এইটোও বুজায় যে ভাল ৰেজাল্ট কৰিবৰ কাৰণে কি কি ষ্টেপ ল'ব লাগিব, কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব, লোৱাৰ প্ৰয়োজন, সেই বস্তুখিনি একেলগে আমি কি বুলি ক'ম, ৰেজাল্ট অৰিয়েণ্টেশ্যন বুলি ক'ম। অৰ্থাৎ ৰেজাল্ট অৰিয়েণ্টেশ্যন বুলি কোৱাৰ লগে লগে আমি এনেকুৱাকৈ ক'ম, ৰেজাল্ট অৰিয়েণ্টেশ্যন হ'ল এটা টাৰ্ম, এটা শব্দ যিটো ইউজ কৰা হয় ডিছক্ৰাইব কৰাৰ বাবে, অৰ্থাৎ বৰ্ণনা কৰাৰ বাবে এজন ব্যক্তিৰ এবিলিটি টু ৰিকগনাইজ হোৱাট ৰেজাল্ট আৰ ইম্পৰ্টেণ্ট, তেওঁৰ কাৰণে ৰেজাল্টটো কিমান ইম্পৰ্টেণ্ট হয়, এণ্ড দ্য ষ্টেপ নিডেড টু বি টেকেন, আৰু তেওঁ সেই বস্তুটোত উপনীত হ'বৰ কাৰণে, ভাল ৰেজাল্ট পাবৰ কাৰণে কি কি ষ্টেপ ল'ব লাগিব, কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব, টেকেন টু এচিভ দেম, সেই বস্তুটো এচিভ কৰিব বাবে বা এচিভ কৰিব কাৰণে। অ'কে, আফটাৰ ডেট অ'কে, হাউ টু বিকেম ৰেজাল্ট অৰিয়েণ্টেড, আমি কেনেকুৱাকৈ ৰেজাল্ট অৰিয়েণ্টেড হ'ব পাৰোঁ। নাম্বাৰ ওৱান কথা, যদি আমি ৰেজাল্ট অৰিয়েণ্টেড হ'ব বিচাৰোঁ, তোমালোকে যদি ভাল পৰীক্ষাত ভাল নম্বৰ আনিব বিচৰা, তেনেহ'লে এইকেইটা বস্তু মনত ৰাখিবা। নাম্বাৰ ওৱান কথা কি কৈ আছে, ছেট ক্লিয়াৰ গ'লছ। আমাৰ সদায় গ'লছখিনি, লক্ষ্যখিনি ক্লিয়াৰ হ'ব লাগে আমাৰ সন্মুখত। অধিক মাছৰ বগলী কণা, আমি পঢ়ি আহিছোঁ ন, অধিক মাছৰ বগলী কণা, মাছ বহুত আছে, বগলী কণা হৈ গৈছে। গতিকে গ'ল আমাৰ সদায় কি হ'ব লাগিব, এটা নিৰ্দিষ্ট থাকিব লাগিব, ঠিক আছে। অ'কে, নাম্বাৰ টু, প্ৰিপেয়াৰ এ একশ্যন প্লান। আমাৰ একশ্যন প্লান থাকিব লাগিব যে আমাৰ যদি লক্ষ্য এইটো হয়, তেনেহ'লে আমি কেনেকুৱাকৈ আমাৰ কাম কাজবিলাক কৰিম, আমাৰ একশ্যনবিলাক কি কি হ'ব। যদি হঠাৎকৈ পৰীক্ষাত কিবা হৈ গ'ল, তেতিয়া আমাৰ একশ্যন প্লানটো কি হ'ব, ঠিক আছে। একশ্যন প্লান সদায় ৰেডি থাকিব লাগিব বা আগতে আমি মেইনটেইন কৰিব লাগিব। মানি লওঁ তোমালোকে হায়াৰ ছেকেণ্ড ইয়েৰত পঢ়ি আছে বৰ্তমান সময়ত, তোমালোকৰ ক্লিয়াৰ একদম লক্ষ্যখিনি থাকিব লাগিব যে মোৰ 90% পাব লাগে। তাৰপিছত একশ্যন প্লান ৰেডি থাকিব লাগিব, বোলে 90% পোৱাৰ বাবে আমি কেনেকুৱা ধৰণে কিতাপ পঢ়িব লাগিব। এই কেনেকুৱা ধৰণে কিতাপ পঢ়িব লাগিব এইটো তোমালোকৰ কি হৈ যাব, একশ্যন প্লান হ'ব। তোমালোকৰ ৰুটিনখিনি বনাবা, ঠিক আছে। 3 নম্বৰ, ইউজ দ্য ৰাইট ৰিচোৰ্চেছ। যিখিনি সঠিক ৰিচোৰ্চেছ আছে, যিখিনি সঠিক পৰীক্ষাত ভাল নম্বৰ পাবৰ কাৰণে, 90% পাবৰ কাৰণে যিখিনি সঠিক বয় বস্তু আছে, সেইবিলাক তোমালোকৰ কালেকশ্যন কৰিব লাগিব। মানি লোৱা তোমালোকে এনেকুৱাকৈ ক্লাছ কৰি পিনে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ইয়াত ক্লাছ কৰি আছা, ইয়াৰ পৰা নোট মেকিং কৰি আছা, তেনেকুৱাকৈও তোমালোকে পৰীক্ষাত IT বিষয়তো মই গ্যাৰাণ্টি দি গৈ আছোঁ, IT বিষয়ত তোমালোকে লেটাৰ পাবই পাবা, কোনো অসুবিধা নাই, ঠিক আছে। গতিকে সঠিক ৰিচোৰ্চেছ, সঠিক যিবিলাক আমাৰ উপাদান, সেইবিলাক আমি ব্যৱহাৰ কৰিব লাগিব। এণ্ড টুলছ, লগতে যিবিলাক আমাৰ টুলছ আছে, যিবিলাক আমাৰ টুলক আমি কি বুলি ক'ব পাৰোঁ, যিবিলাক আমাৰ ব্যৱহাৰযোগ্য সামগ্ৰী আছে, সেইবিলাক আমি ব্যৱহাৰ কৰিম, ঠিক আছে। 4 নম্বৰ, কমিউনিকেট উইথ মেণ্টৰ এণ্ড পিয়াৰ। আমি কমিউনিকেট কৰিব লাগিব, আমি কথা পাতিব লাগিব কাৰ লগত, আমাৰ মেণ্টৰৰ লগত, আমাৰ শিক্ষাগুৰুৰ লগত। তোমালোকে আমাৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সতো কমেণ্ট কৰিব পাৰা, ঠিক আছে। আমাৰ কথা পাতিব লাগে, আমাৰ টিচাৰৰ লগত কেনেকুৱাকৈ পঢ়িব লাগে, একচুৱেলি কেনেকুৱাকৈ পঢ়িব নালাগে, এই চববিলাক বস্তু মেণ্টৰে আমাক গাইড কৰিব। এণ্ড পিয়াৰ্ছ মানে তোমাৰ লগৰীয়াৰ কথা কৈ আছে, তোমাৰ লগৰীয়াৰ লগত তোমালোকে কথা পাতিব লাগে যে কেনেকুৱাকৈ আমি আগবাঢ়ি যাব পাৰোঁ বা আমাৰ পৰীক্ষাত ভাল ৰেজাল্ট বা ভাল এটা নম্বৰ অৰ্জন কৰিব পাৰোঁ। মেগি কেলেণ্ডাৰ, আমি কেলেণ্ডাৰ বনাব লাগিব যে প্ৰত্যেক মাহৰ ভিতৰত আমাৰ টাৰ্গেট থাকিব লাগিব যে এই মাহৰ ভিতৰত মই এইখিনি কমপ্লিট কৰিম, এই মাহৰ ভিতৰত মই এইটো কমপ্লিট কৰিম, এনেকুৱাকৈ আমাৰ কেলেণ্ডাৰ সদায় থাকিব লাগে। লগতে টু ডু লিষ্ট থাকিব লাগে, অৰ্থাৎ প্ৰত্যেক দিনে মই কি কৰি আছোঁ সেইটো আমি নিৰ্ধাৰিত কৰিব লাগে। আৰু ওৱান অফ দ্য বিগেষ্ট থিং এণ্ড ভেৰি ইম্পৰ্টেণ্ট থিং ইজ হাৰ্ড ৱৰ্কিং বা হাৰ্ড ৱৰ্ক খুবেই ইম্পৰ্টেণ্ট হয়। যদি আমি চববিলাক ৰেডি কৰিছোঁ কিন্তু কষ্ট নাই কৰা, আমি হাৰ্ড ৱৰ্ক নাই কৰা, তেনেহ'লেতো নহ'ব। গতিকে হাৰ্ড ৱৰ্কিংটো খুবেই ইম্পৰ্টেণ্ট হয় বা আমি হাৰ্ড ৱৰ্ক কি কৰিব লাগিব, কৰিবই লাগিব। অ'কে, চ' আজিৰ ক্লাছটো আমি ইয়াতে ৰাখি দি আছোঁ। নেক্সট ক্লাছত আমি ছেল্ফ এৱাৰনেছটো আলোচনা কৰিম, ঠিক আছে। আৰু নেক্সট ক্লাছত চাগে এই
আমাৰ যিটো পাৰ্ট 2 আছে সেলফ মেনেজমেন্ট স্কিল এইবাৰটো মই শেষ কৰিব যত্ন কৰিম সো আজিলৈ ইমানতে তোমালোকে যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকে অন্তত এজন হলে তোমালোকৰ বন্ধু বা বান্ধৱীক শেয়াৰ কৰি দিবা ঠিক আছে সো আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত